কলাক্ষেত্ৰৰ পৰা ফুলেৰে সজোৱা গাড়ীখন ওলাই আহিছে। অজস্ৰ গুণমুগ্ধৰ শেষ বিদায় লৈ পুৱাই তৰুণ গগৈৰ সহদেহ এইদৰে আগবাঢ়িছে দিছপুৰলৈ। ছয় মাইল হৈ GS ৰোডেৰে এনেদৰে মন্ত্ৰীৰ আৱাসত থকা চৰকাৰী ঘৰ পালেহি তেওঁৰ পাৰ্থিৱ দেহ। আৰু এইদৰে ভিতৰলৈ শেষবাৰৰ বাবে সোমোৱাই লৈ যোৱা হৈছে ঘৰটোৰ গৰাকীজনক। সকলো মৌন, সকলো মুখ। শোকৰ বন্যাই আৱৰি ধৰিছে ঘৰটো। ইজনৰ পাছত সিজনকৈ ঘৰটোলৈ সোমাই গৈছে গুণমুগ্ধ। ভিতৰত পত্নী, পুত্ৰ, কন্যা, বোৱাৰী সমন্বিতে পৰিয়ালৰ প্ৰতিজনে পৰম্পৰা অনুযায়ী ধৰ্মীয় ৰীতি নীতিৰে শেষ বিদায় জনালে তৰুণ গগৈলৈ। অশীতিপৰ বৃদ্ধৰ পৰা কণমানিটিলৈকে আহিল শেষ শ্ৰদ্ধা জনাবলৈ। বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে গগৈলৈ শেষ শ্ৰদ্ধা জনাই আৱেগিক হৈ পৰিল। তেওঁ আখ্যা দিলে, আন এজন চুকাফা, আন এজন ৰুদ্ৰসিংহ। শাসনকালত সাধাৰণ মানুহক যেনেকুৱা ব্যৱহাৰ কৰিছিলে VVIPকো একেই ব্যৱহাৰ কৰিছিলে। কোনো এজন সাধাৰণ মানুহে ক'ব নোৱাৰে যে তৰুণ গগৈয়ে তেওঁক অৱজ্ঞা কৰিলে, ঘিণ কৰিলে। আমি তেওঁক সঘনেই তেওঁক চৰকাৰী কাৰ্যালয়ত আৰু বাসভৱনত লগ পাইছিলোঁ। এঘণ্টা পৰ্যন্ত তেওঁ কথা পাতিছিলে। কেতিয়াবা মই কওঁ যে আমি যাওঁগৈ আৰু কিমান কথা পাতিম, বহক বহক। ইফালে বাহিৰত বহুত মানুহ ৰৈ থাকে, সেই মানুহবিলাকে জুমাজুমি কৰি থাকে। আমি কেতিয়া ওলাওঁ কেতিয়ালৈও দেখে। কিন্তু তৰুণ গগৈয়ে আমাক এৰি নিদিয়ে। মোৰ লগত স্বৰ্গীয় প্ৰফুল্ল কুমাৰ মহন্ত, স্বৰ্গীয় প্ৰতুল চন্দ্ৰ শৰ্মা এইবিলাক আছিলে। আমি বিভিন্ন কাৰণত যাওঁ, ব্যক্তিগত কাৰণে নহয়, সময় যোৱাৰ কাৰণে। কেতিয়াবা পইচা দিবলৈ যাওঁ ৰিলিফ ফাণ্ডৰ কাৰণে ইত্যাদিৰ কাৰণে। তেওঁ আছিলে প্ৰশাসনৰ ক্ষেত্ৰত অতি সুদক্ষ হোৱাৰ কাৰণেই অসমৰ আৱলি যোৱা, বেয়া হৈ যোৱা বিত্তীয় পৰিস্থিতি তেওঁ উন্নত কৰিলে। দৰমহা নোপোৱা চৰকাৰী চাকৰিয়ালৰ কাৰণে দৰমহাৰ ব্যৱস্থা কৰিলে। এনে বিভিন্ন ক্ষেত্ৰত তেওঁৰ যিটো ৰাজনৈতিক আৰু প্ৰশাসনিক বিচক্ষণতা অসমৰ ইতিহাসত গোপীনাথ বৰদলৈৰ পিছতেই তেখেত প্ৰস্থান হ'ব। মই সেইকাৰণে অসমৰ শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছতেই তৰুণ গগৈক মই স্থান দিছোঁ। তেওঁ দীঘলীয়া কাৰ্যকাল, তেওঁ সুদক্ষ প্ৰশাসন আৰু ৰাইজৰ হৃদয় জয় কৰিব পৰাৰ কাৰণে। এনেকুৱা এজন মহত্তম ব্যক্তিৰ বিয়োগত অসম আজি দাৰিদ্ৰগ্ৰস্ত হৈছে। অসম আজি যি অপূৰণীয় অসমৰ ক্ষতি হ'ল, সেই ক্ষতি আমি কাহানিও পূৰাব নোৱাৰোঁ। মই ইতিমধ্যে আজি কাগজত মোৰ ওলাইছে যে সেই বহুমূলীয়া ব্যক্তিজন এইজন যে উদাৰ চিতীয়া, তেওঁ আহোমৰ যিটো সংস্কৃতি, আহোমৰ যিটো সমগ্ৰ অসমকে লৈ সাৱটি লৈ পৰা চুকাফাৰ যিটো দৰ্শন, সেই চুকাফা ৰুদ্ৰসিংহৰ দৰ্শনতেই অনুপ্ৰাণিত হৈ আন এজন চুকাফা, আন এজন ৰুদ্ৰসিংহৰ দৰেই হৃদয় জয় কৰি তৰুণ গগৈয়ে পৃথিৱীৰ পৰা মাননি মাৰিলে। তেখেতলৈ মোৰ শতকোটি নমস্কাৰ জনাওঁ। প্ৰয়াত তৰুণ গগৈৰ শেষকৃত্যৰ পূৰ্বে পূৰ্ণ শিল্পমৰ সদস্যই সংৰক্ষণ কৰিলে পদচিহ্ন। ৰিপুণ বৰাদেৱে আমাক যথেষ্ট সহায় কৰিলে। আমি তেখেতৰ পদচিহ্নটো, মৃতদেহৰ পৰা তেখেতৰ পদচিহ্নটো আমি গ্ৰহণ কৰিলোঁ। আৰু ইয়াৰ পিছতে এইটো আচলতে পদচিহ্ন হিচাপে আপোনালোকে এতিয়া ধৰিব নোৱাৰিব। আমি মূলটোহে তৈয়াৰ কৰিছোঁ, ইম্প্ৰেশ্যনটোহে লৈছোঁ। ইয়াৰ পিছতে গৈ পেলাই আমাৰ যথেষ্ট সংখ্যক কাম বাকী আছে। আমি ইয়াত এটা পজিটিভ ইম্প্ৰেশ্যন উলিয়াই আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম।
চিৰ তৰুণক অন্তিমবাৰৰ বাবে সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে পৰিয়ালসহ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন ব্লক কংগ্ৰেছলৈ পঠোৱা হ'ব চিতাভস্ম আজি আমি তেখেতৰ অস্থি আমি লৈ আনিম আৰু অস্থি লৈ আনি আমি সংৰক্ষিত কৰি ৰাখিম ইয়াৰ উপৰি আমি চিতাভস্ম আনিম আৰু গোটেই চিতাভস্ম অসমৰ সকলোবিলাক জিলা ব্লকলৈ আমি শ্ৰাদ্ধৰ পিছতেই আমি প্ৰেৰণ কৰিম আৰু জিলা ব্লক কংগ্ৰেছ কমিটিসমূহে তাক বিভিন্ন বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীত আৰু ব্ৰহ্মপুত্ৰৰ উপনৈত তাক বিসৰ্জন দিব যাতে সকলো আহি ব্ৰহ্মপুত্ৰত মিলিত হয় আৰু আমি অস্থি সংৰক্ষিত কৰি ৰাখিম যদি চৰকাৰে ভাল এটুকুৰা উপযুক্ত স্থান দিয়ে তেতিয়াহ'লে তাতেই অস্থি সংস্থাপিত কৰি তেখেতৰ পৰৱৰ্তী কালত স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব তৰুণ গগৈয়ে অসমলৈ আনিছিল শান্তিৰ পৰিৱেশ প্ৰয়াত তৰুণ গগৈক স্মৰণ কৰি আবেগিক হৈ পৰিল প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদ তৰুণ গগৈ ডাঙৰীয়া একজন বড়ো মাপৰ নেতা আছিলে আৰু তেওঁ যেতিয়া গোটেই অসমৰ যিটো এটা বেয়া পৰিস্থিতি আছিলে এক্সট্ৰিমিষ্টৰ প্ৰব্লেম আছিলে আনএমপ্লয়েড প্ৰব্লেম আছিলে তেতিয়া ডেভেলপমেণ্ট একো হোৱা নাছিল পঞ্চায়ত ইলেকশ্যন নোহোৱাৰ কাৰণে গাঁও অঞ্চলত কোনো ডেভেলপমেণ্ট হোৱা নাছিল তৰুণ গগৈ ডাঙৰীয়া এইটো বেয়া পৰিস্থিতিত তেওঁ দায়িত্ব লোৱাৰ পিছত লাহে লাহে অসমখন এটা শান্তিৰ পৰিৱেশ আহিলে এমপ্লয়মেণ্ট প্ৰব্লেম বহুতখিনি ছল্ভ হ'ল আজি ডেভেলপমেণ্ট গাঁও অঞ্চলত পঞ্চায়ত ইলেকশ্যন কৰিলে আৰু গোটেই গ্ৰাম অঞ্চলত ডেভেলপমেণ্ট হ'ল তেওঁ চাৰ্ক যিটো এই খেলটো পাতি অসমৰ এটা ডাঙৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁ বনালে গতিকে এই অসমখনটো বেয়া পৰিস্থিতিৰ পৰা যিজন মানুহে ঘূৰাই আনিলে আজি গোটেই অসমৰ সকলো জাতি জনগোষ্ঠীয়ে তেওঁ যিটো যেনেকুৱা ভাল পায় আপোনালোকে নিশ্চয় দেখিছে যে তেওঁৰ ডেথ হোৱাৰ পিছত গোটেই অসমখন এতিয়া অসমৰ মানুহে কান্দি আছে গতিকে আমি নিশ্চয় আমিও বিচাৰিছোঁ যে আমি তেওঁৰ যিটো চিতা বস্ত্ৰটো লৈ আমি কৰিমগঞ্জত অন্তত আমি এটা স্মৃতিসৌধ আমি বনাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আমি ইয়াৰ পৰা গৈ আমি অকলে কংগ্ৰেছ নহয় গোটেই জাতি জনগোষ্ঠী আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ গোটেই মানুহৰ লগত আমি আলোচনা কৰি আমি এটা সুন্দৰ এটা সৌধ বনাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তাৰ পৰাই পোনে পোনে তৰুণ গগৈৰ নশ্বৰ দেশ লৈ যোৱা হ'ল নৱগ্ৰহ শ্মশানৰ দিশে ব্যুৰ ৰিপৰ্ট ঈশান নিউজ